উন্নয়নৰ বান্ধোনত আজি ৰাজ্যৰ সহস্ৰাধিক মহিলা কোনোবাই যদি খুলিছে দোকান কোনোবাই কৰিছে আন ব্যৱসায় এক কথাত ঘৰৰ লক্ষ্মীৰ হাতত আজি ব্যৱসায়ৰ চাবিকাঠি কিন্তু এয়া কিদৰে সম্ভৱ এই সকলোবোৰৰ আৰতে ৰৈছে এটা বিত্তীয় প্ৰতিষ্ঠান যাৰ হাত ধৰি আজি স্বাৱলম্বিতাৰ দিশত খোজ পেলাইছে বহু নিবনুৱাই নাম বন্ধন বেংক শিৱসাগৰত বন্ধন বেংকৰ জৰিয়তে স্বাৱলম্বী হৈছে প্ৰায় ৩০০০তকৈও অধিক মহিলা সৰ্বাধিক ৫ লাখ টকাৰ পৰা সৰ্বনিম্ন ১৫,০০০ টকা পৰ্যন্তলৈ ঋণ লাভ কৰি মহিলাসকলে গঢ়ি তুলিছে একোখনকৈ ব্যৱসায়িক প্ৰতিষ্ঠান নিজকে নিয়োজিত কৰিছে বিভিন্ন ব্যৱসায়িক ক্ষেত্ৰত এও ৰেণু দাস স্বামীক হেৰুৱাৰ পাছত ৰেণু দাসৰ বাবে শেষ ভৰসা হৈ পৰিছিল বন্ধন বেংক বন্ধন বেংকৰ পৰা ন্যূনতম টকা লোন লৈ আৰম্ভ কৰিছিল এখন দোকান আৰু তাৰ পাছত আজি এগৰাকী সফল ব্যৱসায়ী ৰেণু দাস বন্ধনৰ পৰা কিদৰে উপকৃত হ'ল ৰেণু দাস এইদৰে ক'লে তেখেতে মোৰ নাম শ্ৰী ৰেণু দাস হয় আচ্ছা আপুনি বন্ধনৰ পৰা ঋণ লৈছে ন হয় লৈছো বন্ধনৰ পৰা ঋণ লৈ আপুনি কেনেকৈ উপকৃত হৈছে কওকচোন বহুতখিনি উপকৃত হৈছো বন্ধন গোট মোৰ আত্মা হয় ক'বলৈ গ'লে আৰু মই বন্ধন গোটৰ পৰাই মোৰ স্বামীও নাই মই বন্ধন গোট লৈয়ে মই উপকৃত ৩৫,০০০ পৰা এতিয়া ২ লাখৰ ওপৰত ল'বলৈ মই বাধ্য হৈছোঁ উপকৃত হৈছোঁ আৰু তেনেকৈ এতিয়া ব্যৱসায় কৰি ধাৰো মাৰিছোঁ আৰু চাহঁতক বিচাৰিলে আৰু বেছি দিবহে মোক মই কিন্তু যিটো দিব পাৰোঁ সেইটো মই কৈ আছোঁ এতিয়া আৰু মই সকলো মহিলাকে কওঁ যে বন্ধন গোট লৈ মোৰ গতে উপকৃত হওক যাতে আচ্ছা আপোনাৰ ঘৰত কোন কোন আছে ঘৰত মোৰ এখন ল'ৰা আছে আৰু মই এই দোকানখন খোলা কিমান দিন হ'ল দোকানখন খোলা আজি 12 বছৰ মানে হ'ল আপোনাৰ খুব ধুনীয়াকৈ দোকানখন চলি আছে ধুনীয়াকৈ চলে আৰু মই ল'ৰাকো পঢ়াইছোঁ মই ঘৰ দুৱাৰ বনাই ভাড়াও দিছোঁ তেনেকৈ আৰু মই ৱেলিং গেজেটৰ কিনাৰত ভাড়া দিছোঁ মই বন্ধন গোটৰ লৈহে উপকৃত হৈছোঁ তাৰমানে আপুনি বন্ধনৰ পৰা এতিয়া দুটাকৈ ব্যৱসায়িক প্ৰতিষ্ঠান খুলিছে মই কৰি আছোঁ আৰু মই আগবাঢ়িবলৈ চিন্তা কৰিছোঁহে তাৰমানে আপুনি আকৌ ভাবিছে যে বন্ধনৰ পৰা আপুনি ঋণ ল'ব আকৌ নতুন ব্যৱসায়ৰ কাৰণে চিন্তা কৰি আছোঁ তাৰমানে এতিয়া আপোনাৰ সম্পূৰ্ণ আস্থা বন্ধনৰ ওপৰত আছে ন আছে 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 সম্পূৰ্ণ আস্থা আছে এতিয়া তুমি আপুনি আশা কৰিব পাৰে যে আপুনি আৰু বহুত দূৰ আগুৱাই যাব পাৰিব মই আৰু পাৰিম আৰু কৰিমো এতিয়া ব্যৱসায়টো কেনেকুৱা চলিছে এতিয়া ব্যৱসায় ধুনীয়া চলি আছে ব্যৱসায় কৰিয়ে ল'ৰাও পঢ়াইছোঁ ধাৰো মাৰিছোঁ গোটৰ সকলো কৰি আছোঁ এইটো ৰজাবাৰী পৰে হয় ৰেণু দাসৰ দৰে বন্ধনৰ জৰিয়তে জিলাখনৰ প্ৰায় ৩০০০ মহিলা এতিয়া কৃষি কৰ্ম ব্যৱসায়ৰ লগতে অন্যান্য দিশত যথেষ্ট সকাহ লাভ কৰিছে শিৱসাগৰ জেঙনি কটীয়াস্থিত এই শাখাটোৰ বাবে শিৱসাগৰৰ গ্ৰাম্যাঞ্চলৰ মহিলাসকলে নিজা ব্যৱসায়েৰে উন্নতি কৰিবলৈ সক্ষম হৈছে শিৱসাগৰৰ পৰা আশ্ৰাফুল ৰহমানৰ ৰিপৰ্ট ই নিউজ এনি